নমস্কাৰ, মোৰ নাম মহম্মদ ৱাজবিৰ হুছেইন। আজি মই লাকুৱা উজ্জীৱন মইনা পাৰিজাতৰ উপদেষ্টা তথা পৰিচালক মাননীয় সঞ্জীৱ বাইলুং ছাৰৰ এটি কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম সেই বাট চিনাকি মোৰ। কবি মাননীয় সঞ্জীৱ বাইলুং। তাহানিৰ ধূলিয়ৰি উখুৰা মুখুৰা আপোন সেই বাটটো অতিকে চিনাকি মোৰ। যি বাটেৰে সাকুৰেও পাৰ হৈছিল পৃথিৱী ভালপোৱা অনেকজন। কত যে স্মৃতি, কিমান যে সাধনা, জীৱনৰ আদিপাঠ শিকিবলৈ কাষলতিৰ তলত কুঁহিপাত, লগত অকণিৰ ধাৰাপাত, চিলত পেঞ্চিলৰ সতে এক বিশেষ পৰিক্ৰমা। বাটটো এতিয়া বহলাই পকাকৈ সাজিলে, আলি কাষৰীয়া বৰশী বোৱা খালবোৰো নাইকিয়া কৰিলে। বাটটোত এতিয়া বিৰোধী বাট নোপোৱা মটৰৰ পায়চাৰী, নিতৌ ন ন মডেলৰ গাড়ী। ফ্লিপকাৰ্টত অৰ্ডাৰ দিলে বয় বস্তু ঘৰতে দিয়েহি ডেলিভাৰী। খেৰী ঘৰবোৰৰ কেঁচা মাটি গোন্ধ দৰবলৈ বিচাৰিলেও নাই। বিলাতীৰ সুৰাৰ গোন্ধ অলিয়ে গলিয়ে পায়। গাঁও নগৰ হ'ল, বোজা বাঢ়ি গ'ল, টাংগুটি হেতালি হৈ গুডু খেলিবলৈ পৰিৱেশেই নাইকিয়া হ'ল। সেউজীয়া পৰিৱেশো কাটি ছিঙি কৰিলে ছাৰখাৰ। কি বুলিনো কম, কোনোবা যদি সোধেহি আহি পোনোৱাই বোপাই। নুশুনে বুঢ়ীয়াই সাধু, কাপ কাকতত সম্পৰ্ক নগঢ়ে। আড্ডা অৰঙে দৰঙে, মাথো মোবাইলৰ সতে। আধুনিকতাৰ ধামখুমীয়াত মটৰৰ গতিবেগ বাঢ়ে, সময় অসময় হৈ পৰে। পৰিৱৰ্তন, প্ৰদূষণ নে উশৃংখলতা, যতি পৰিল নেকি কেনেবাকৈ ল'বলৈ নীতি শিক্ষা। বাটটোত গতিৰোধ কেইটামান বঢ়াব লাগিব, পাৰিলে কীটনাশক দ্ৰব্যই বাটটো বীজাণুমুক্ত কৰিব লাগিব। বাট নহ'লে যে আমাৰ গতি নাই, স্থবিৰ হৈ পৰিব যাত্ৰা। জীয়াই থকাৰ কেইদিনতে খোজকাঢ়িবলৈ এটা সুচল বাট তৈয়াৰ কৰি ল'বই লাগিব, যাৰ বাবে নিজৰ একো নহ'লেও আনৰ বাবে কিবা কৰাৰ বাবে দহে শলাগিব। সেয়াই তৃপ্তি, আত্মসন্তুষ্টি আৰু আমাৰ জীৱনৰ ভেটি। ধন্যবাদ।